এনেকৈ আঁতৰি গলি যে? আঁতৰি থকাই ভাল ন? আমাৰ অলপ জোখতকৈ বেছি হোৱা নাইনে বাৰু? কি তোক মই মৰম কৰাটো জোখতকৈ বেছি হৈছে যদি কওঁ, নকৰোঁ। নহয় মই সেইটো ক'ব খোজা নাই। আচলতে মোৰ দিনক দিনেচোন কিবা ভয় লাগি আহিবলৈ ধৰিছে। আমাৰ এই সম্পৰ্কটো আপোনালোকৰ ঘৰৰ মানুহে জানো মানি ল'ব? ক'ত মই এজনী আপোনালোকৰ ঘৰত কৰা কাম কৰা ছোৱালী আৰু আপুনি ক'ত? আমাৰ সম্পৰ্কটো বৰ্তা আৰু বৰমাহঁতে মানি ল'ব জানো? এই তই অলপ বেছিয়ে চিন্তা কৰোঁ। তই আমাৰ গাঁৱৰে ছোৱালী, তই আমাৰ ঘৰত কাম কৰিলি বুলি তই আমাৰ ঘৰত বোৱাৰী হ'ব নোৱাৰিবি বুলি ক'ত লিখা আছে? চিন্তাটো কৰিবই লাগিব ন। দেউতা ঢুকোৱাৰ পাছত মায়ে আমাৰ ভনী আৰু মোক ডাঙৰ দীঘল কৰিলে। তাৰ পাছতে এতিয়া মই মাক সহায় কৰিবৰ কাৰণে ডাঙৰ হৈ এইখন ঘৰত কাম কৰিছোঁ, ভনীজনীক পঢ়ুৱাইছোঁ। গতিকে মইতো সকলোবোৰ কথা চিন্তা কৰিয়ে কৰিব লাগিব। তই চিন্তা নকৰিবি, মই তোক কথা দিছোঁ। মই তোক যেনেকৈ ভাল পাইছোঁ তেনেকৈ তোক মই এইখন ঘৰ বোৱাৰী কৰিম নহয়। তই কিয় ইমান চিন্তা কৰিব লাগে? মা দেউতাৰ কথা বাদ দে না। মই তোক বহুত ভাল পাওঁ। আৰে আজিলৈকে তোক মই কিমান মৰম দিছোঁ। তোক মৰম দিয়াত মই কি প্ৰণালী কৰিছোঁ নে কচোন? প্ৰতিটো বস্তুৱেতো তোক মই আনি দিছোঁ। তোৰ প্ৰয়োজন হোৱা আনি দিছোঁ নে ক? আনি দিছে, সেইটোৱে কথা নহয়। মোৰ কিবা ভয় লাগি আহিবলৈ ধৰিছে। আমাৰ ভাল পোৱা ইমান দিন হ'ল। মোৰ যিমানেই দিনবোৰ বাঢ়িবলৈ ধৰিছে সিমানেই কিবা ভয় লাগিছে। এইখন ঘৰৰ মানুহে মোক যদি বোৱাৰী হিচাপে আদৰি নলয় মোৰ কি হ'ব? মই আপোনাৰ বাহিৰে বেলেগৰ কথা ভাবিবই নোৱাৰোঁ। মই সেয়েহে মাজে মাজে বৰ ভয় খাই থাকোঁ। এইজনী কিনো অদৰকাৰী কথাবোৰ ভাবি থাক। যা এতিয়া তই কি কাম আছে কৰি ল'গৈ, যা এতিয়া আকৌ নহ'লে মায়ে চিঞৰি ইয়াত পাবহি। যা তই সেইবোৰ চিন্তা কৰিব নালাগে, মই মেনেজ কৰি নহয় সময়ত যাচোন, যা। আপোনাৰ ওপৰত ভৰসা কৰিয়েতো ইমান দিনে মই ইমান বেছি চিন্তা কৰা নাই। কিন্তু মই যাতে চিন্তা কৰিবলগীয়া একোৱেই নহয়, সেই কথাটোলৈ কিন্তু মন দিব। হ'ব যা। তয়ো যে একেবিলাক কথাকে কিমানো শুনাই নাথাকো নহয়। কল্পনা, কি হ'ল শুনিছনে নাই? তোক যে মই ইমানকৈ মাতি আছোঁ তই মতা নাই? কওকচোন কিয় মাতিছিলে মোক? তোৰ আজি কি হৈছে? অহাৰ পৰা মন কৰি আছোঁ মানুহজনী দেখোন কিবা মন চন মাৰি কিবা ভাবুক হৈ আছ। কি হৈছে তোৰ? কিবা গা চা বেয়া নেকি? গা বেয়া যদি কিয় আহিছিলি আজি? নহা হ'লে হ'লহেঁতেন নহয়। নহয় বৰমা, গা বেয়া নহয়, ভালেই। মই কিবা কথা এটা চিন্তা কৰি আছিলোঁ সেইটো কাৰণে। হয় নেকি? তই আকৌ বোলো সেই ইমানকৈ ভাবি চিন্তি কৰি পেলাই সেই গোটেইজনী ক'ব নোৱাৰা হৈ আছ। মই বোলো কিবা হ'ল, সেই ঘৰলৈ আজি আলহী আহিব নহয়, তই গম পাইছ নাই? আলহী? কোন আলহী আহিব? গম নাপাওঁ হ'বলা। আমাৰ ৰঞ্জনৰ কাৰণে ছোৱালী চাইছোঁ নহয়। আজি তেওঁলোকৰ ঘৰৰ পৰা মানুহ আহিব ইয়াত ঘৰ চাবলৈ। গতিকে তই চাহ তাহৰ পৰা আৰম্ভ কৰি ভাত পানী বনোৱালৈকে সকলোবিলাক ধুনীয়াকৈ বনাবি দেই, আলহীয়ে যাতে খাই ভাল পায়। কি হ'ল তই ইমান চক খোৱা দি খালি যে? নাই নহয়, মানে ঘপককৈ কথাটো শুনিলে যে, আগৰ পৰা শুনি থকা নাই যে, সেইকাৰণে। ঠিক আছে হ'ব দে, তোৰ যিমানখিনি কাম আছে সকলোখিনি কৰি মেলি একদম ড্ৰয়িং ৰুমটো ধুনীয়াকৈ চাফ চিকুণ কৰি চাজিল কৰি থবি। আৰু বাকী খোৱা বোৱাৰ দায়িত্বখিনি কথা তই জানই নহয়। আৰু বাকী বজাৰ কৰিবলৈ মই পঠাইছোঁ বৰ্তাই আনি দিব। তই সকলোবিলাক ধুনীয়াকৈ যা যোগাৰ কৰিবি দেই, মই মাজে মাজে লাগি দিমহি বাৰু। হ'ব দিয়ক বৰমা, মই সকলোবোৰ কৰি দিম ধুনীয়াকৈ। মোৰ কল্পনাজনী, তই নোহোৱা হ'লে মই যে কি কৰিলোহেঁতেন নহয়। তোক যে একেবাৰে ঘৰৰ নিচিনা লগা হ'লগৈ তই সেইকাৰণে মোৰ একো চিন্তাই নাই মানে। হ'ব দিয়ক বৰমা, আপুনি একো চিন্তা কৰিব নালাগে, মই সকলো মেনেজ কৰি দিম। হ'ব দে, মই আহিছোঁ তই বাকীখিনি কামত লাগ। ঘৰ দুৱাৰবিলাক চব চাফ চিকুণ কৰি ধুনীয়াকৈ একদম চিকচিকীয়া কৰি থবি দেই। হ'ব বৰমা। আৰে এইবোৰ মই কি শুনিছোঁ? ৰঞ্জন দাই মোক ভাল পায় আৰু মাক দেউতাকে ৰঞ্জন দাই বিয়া ঠিক কৰিছে। এয়া কেনেকৈ সম্ভৱ? নাই আজি ৰঞ্জন দাক ক'বই লাগিব। তেওঁ আমাৰ কথাখিনি যাতে মাক দেউতাকৰ আগত কৈ দিয়ে। ইফালে মোৰ সেয়া অৱস্থা। মই এনেকৈ ধৈৰ্য ধৰি থাকিলে নহ'ব। মই ৰঞ্জনাক ক'ব লাগিব যে আমাৰ সম্পৰ্কটোৰ কথা বৰ্তা আৰু বৰমাক কৈ দিয়ক। এই সম্পৰ্কটো আগ নবঢ়াৰ আগতেই আমাৰ সম্পৰ্কটো গম পালে সেইটো সম্পৰ্কত অন্তত আগ নাবাঢ়ে আৰু তেতিয়া। মোক টেনচনত পেলাই নিজে বিন্দাছ গানৰ সুৰ টানি আছে নহয় জানো? আৰে কি কথা কৈছ তই এইবোৰ? মই কি কথা কৈছোঁ আপুনি চাগে একোৱেই বুজা নাই নহয়নে? নাই বুজা, কি কথা কৈছ? কিয় আপুনি কি নিজেই গম নাপায়? আপোনাৰ যে বিয়া ঠিক হৈছে আৰু আজি এইখন ঘৰ চাবলৈ ছোৱালী ঘৰৰ মানুহ আহিব। সেইটো কথা মোক মায়ে এই মাত্ৰহে কথা কৈছে, গম পাৱনে? মোক নুসুধাকৈ এইবিলাক কৰি আছে মানে। ৰঞ্জনা, মোৰ বৰ ভয় লাগিছে। আপুনি এতিয়া বৰ্তা আৰু বৰমাক আমাৰ সম্পৰ্কটোৰ কথা কৈ দিয়ক। আমি যে বহুত বেছি আগবাঢ়ি গ'লোঁ। এতিয়া আৰু মই পিছ হুকিব নোৱাৰোঁ। মই আপোনাৰ সন্তানৰ মাক হ'বলৈ ওলাইছোঁ ৰঞ্জন দা। কেনেকৈ তই মা হ'ব পাৰ? কেনেকৈ? আপুনি কি গম নাপায় মই কেনেকৈ মা হ'ব পাৰোঁ? আৰে আপুনি এইবোৰ কি কৈছে? মই ঠিকেই কৈছোঁ। তোকতো মই দিনে টেবলেট খাবলৈ দিছিলোঁ, তই সেই টেবলেটবোৰ কি কৰিলি? আৰু এতিয়া তই মোক কি খবৰ দিছ আজিৰ দিনটোত? আপুনি দিছিল, কিন্তু মই খোৱা নাছিলোঁ কাৰণ মোৰ এইবোৰত বিশ্বাস নাছিল। আৰে আপুনি এতিয়া এনেকৈ খং কৰিলে নহ'ব নহয়। একো নহয়,
একো দেৰি হোৱা নাই আমি দুইটাই বৰ্তা বৰ্মাৰ আগত সকলো কথা খুলি ক'ম আৰু মই গৰ্ভৱতী বুলি গম পালে বৰ্তা বৰ্মাই এনেও মোক পানী ল'ব মোক তেওঁলোকে নিজৰ ঘৰৰ ছোৱালীৰে ভাবে নহয় বহুত মৰম কৰেতো মৰম কৰে মাই ফুট তই কি ভাবিছ হা তই মোৰ পত্নী হ'বলৈ ৰেডি হৈ আছ আৰু মোৰ সন্তানৰ মাক হ'বলৈ ৰেডি হৈ আছ আৰু মই কি তোক বিয়া কৰাম বুলি ভাবিছ হা আৰে তোৰ লগত অলপ ধেমালি কৰিছিলোঁ এনজয় কৰিছিলোঁ তাৰ বাবদ তোক মই এটা টেবলেট খাবলৈ দিছিলোঁ তই সেয়া নাখালি হা নাখাই মোৰ লগত বিয়া হোৱাৰ সপোন দেখিলি তই কি ভাবিছ হা মোৰ মূৰ্খ বুলি ভাবিছ তোৰ দৰে এজনী কাম কৰা ছোৱালীক বিয়া পাতি মই মোৰ লাইফটো শেষ কৰি দিব লাগে আৰু মোৰ ফ্ৰেণ্ডৰ আগত মই লাজ পাব লাগে হা তই বহুত ডাঙৰ সপোন দেখিলি আৰে তই কিয় এনেকুৱা কৰিলি হা কিয় তই মই এতিয়া টেবলেটখিনি নাখালি হা তই তাৰ বাবদ আজি মোক কি শুনাইছ তই মাক হ'বলৈ ওলাইছ যা এইখন ঘৰৰ পৰা আজিয়ে তই ওলাই যা কোনেও গম নোপোৱাকৈ এইখন ঘৰৰ পৰা গুচি যা নহ'লে কিন্তু মই তোৰ কথা বেয়া কৰি দিম ৰঞ্জনা আপুনি এইবোৰ কি কথা কৈছে কালিলৈকে মোক ভাল পাওঁ বুলি পগলা হৈ থকা ল'ৰাটো আজি কি হৈ গ'ল আপোনাৰ আপুনি কি মোক এনজয় কৰি আছিল মোৰ লগত হা মোৰ মনটোক লৈ আপুনি খেলিছিল কি কথা ক'বলৈ আহিছে আপুনি মই আপোনাক সঁচা অন্তৰে ভাল পাইছিলোঁ আৰু আপুনি মোৰ লগত প্ৰেমৰ অভিনয় কৰিলে কিয় এনেকুৱা কৰিলে আপুনি মইতো আপুনি মোক সঁচা ভাল পায় বুলি ভাবিছিলোঁ কিন্তু আপুনি মোৰ লগত গেম খেলিলে তই ঠিকেই ধৰিছ আৰে তোৰ নিচিনা যদি কোনে বিয়া পাতিব কচোন হা আৰে মোৰ ষ্টেটাছ কোড আৰু তোৰ ষ্টেটাছ কোড আৰে তোৰ অকণমান মৰম পাবলৈ বিচাৰি কথা কেইটামান কৈ তোক ফুচলালোঁ আৰু সেইটো চব ল'ৰাই কৰিব দেচোন তই ইমান আকুৰি হবি বুলি ভবা নাছিলোঁ দেই মই আকুৰি সেইকাৰণে আপোনাৰ মিঠা কথাত ভুল গৈ আপোনাৰ ভাল পোৱাৰ স্বাৰ্থত মই সকলো বিসৰ্জন দিলোঁ এতিয়া আপুনি এনেকৈ ক'লে নহ'ব মই আপোনাৰ সন্তানৰ মাক হ'বলৈ ওলাইছোঁ মই সকলোৰে আগত কৈ দিম মোক এনেকৈ ঠগিলে নহ'ব আপুনি মই এতিয়া বৰ্তা বৰ্মাৰ আগত সকলো কথা খুলি ক'ম মই আপোনাক পাহৰি বেলেগৰ লগত বিয়া হোৱাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ ৰঞ্জনা চুপ থাক একদম চুপ থাক তোৰ দৰে এজনী ভিক্ষাৰী মোৰ পত্নী হ'বলৈ অকাত লাগিব বুজিছ অকাত তই বৰ ডাঙৰ সপোন দেখিলি যা কাক কগৈ মোৰ মা দেউতাই তোক এইখন ঘৰৰ পৰা কেনেকৈ ঢাক্কা মাৰি উলিয়াই দিব গম পাই যাবি কি হ'ল আৰু কল্পনা তই কাম কৰিব লাগেনে ইয়াত সোমাই থাকিব লাগে কিহৰ আলোচনা চলি আছে তহঁতৰ বৰ্মা আপোনালোক আহিলে ভালে হ'ল মই আপোনালোকৰ ওচৰলৈ যাবলৈ ওলাইছিলোঁ চাওক না ৰঞ্জনাই মোক বহুত দিনৰ পৰা ভাল পাই আছে আৰু সেই ভাল পোৱাৰ পৰিণামস্বৰূপে মোৰ পেটত এতিয়া ৰঞ্জনাৰ সন্তান আছে কিন্তু ৰঞ্জনাই মোক কৈছে বোলে মোক হেনো তেওঁ বিয়া নকৰে মোৰ দৰে এজনী কাম কৰা ছোৱালীক বোলে তেওঁ বিয়া নকৰে মই ৰঞ্জনাৰ সন্তানৰ মাক হ'বলৈ ওলাইছোঁ বৰ্তা বৰ্মা মই এইবোৰ কি শুনিছোঁ ৰঞ্জন কি শুনিছোঁ মই এইবোৰ মা মই মানে ভুলতে মানে মোৰ ভুল হৈ গ'ল মা মোক ক্ষমা কৰি দিয়া মোৰ ভুল হৈ গ'ল বৰ্তা বৰ্মা আপোনালোকে ৰঞ্জনক বুজাওকচোন এতিয়া বাৰু মোৰ দৰে এজনী ছোৱালীক কোন বেলেগ মানুহে বিয়া পাতিব মই এতিয়া সন্তান পাবা ৰঞ্জনাৰ সন্তানৰ মাক হ'বলৈ ওলাইছোঁ তেওঁ কওক না বেলেগ ছোৱালী বিয়া নাপাতি মোক বিয়া কৰাবলৈ আৰে তই কি ভাবিছ হা তই চলা সেই কথাৰে মোৰ ল'ৰাটোৰ মনটো ভুলাই মোৰ ল'ৰাটোৰ কাষলৈ মাতি তই এয়া কৰি পেলাই তই এইখন ঘৰৰ বোৱাৰী হোৱাৰ সপোন দেখিলি হা তহঁতৰ দৰে দুখীয়া ভিক্ষাৰীবোৰৰ মনবোৰ বুজি নাপাওঁ বুলি ভাবিছ নেকি হা প্ৰথমে নিজৰ মিঠা কথাৰে ধনী ঘৰৰ ল'ৰা কাষ চপাবি তাৰপাছত এনেকুৱা ধৰণৰ কিবা এটা কৰি পেলাই সেই তাৰপাছত এইখন ঘৰৰ বোৱাৰী হোৱাৰ সপোন দেখিবি হা ধনী ঘৰৰ বোৱাৰী হোৱাৰ সপোন দেখি পেলাই নিজে প্লেন কৰিছ আৰু মোৰ ল'ৰাটোক এতিয়া ফচাব আহিছ হা তই এনেকুৱা বুলি তোক কেতিয়াও ভবা নাছিলোঁ তই গাঁৱৰে ছোৱালীৰ কাৰণে আমাৰ ঘৰত কাম কৰিবলৈ দিছিলোঁ তোক তই এনেকুৱা বুলি জনা হ'লে তোক এইখন কাম কৰিবলৈ কেতিয়াও নিদিলোহেঁতেন বৰ্মা আপোনালোকে মোক ভুল বুজিছে মোৰ তেনেকুৱা কোনো ধাৰণা নাছিল মোক প্ৰথমে ভাল পাবলৈ ৰঞ্জনাই সুধিছিল মা মিছা কথা কৈছে তাই মোক চকুৰ ইংগিত দিম বুলি কিবা কৈ থাকে মই তাইৰ কথাত ভুল কৈহে ইমান ডাঙৰ ভুল এটা কৰি পেলালোঁ মিছা কথা কৈছে মিছাকে কৈছে মই সঁচাকৈ কৈছোঁ মোৰ দেউতাৰ শপত খাই কৈছোঁ মই মিছা কথা কোৱা নাই থাকবলৈ আহিছ হা তোক এইখন ঘৰৰ ছোৱালীৰ নিচিনাকৈ আমি ভাবিছিলোঁ আৰু তোক পিন্ধোৱা মেলা সকলোবিলাক এইখন ঘৰৰ এজনী ছোৱালী থকা হ'লে যিমানখিনি সুবিধা পালেহেঁতেন তেনেকৈ তোক ৰাখিছিলোঁ হা কিহৰ অভাৱ আছিল তোৰ কিহৰ অভাৱ আছিল কচোন হা কাপোৰ কানি চেণ্ডেলৰ পৰা আৰম্ভ কৰি সকলোবোৰ তোক ষ্টেণ্ডাৰ্ডকৈ আমি পিন্ধাই ৰাখিছিলোঁ আমি যেনেকৈ আছিলোঁ তোকো তেনেকৈ ৰাখিছিলোঁ এইখন ঘৰত তই সেই সুবিধাকণ পালি কাৰণে তই আমাৰ বুকুত কামোৰ মাৰিলি হা নাই এই কথা নহ'ব তই আজি এইখন ঘৰৰ পৰা ওলাই যাব লাগিব আৰু কোনোদিন এইখন ঘৰত তই ভৰি দিব নোৱাৰ তেনেকৈ নক'ব বৰদেউতা মই আপোনালোকক দুখ দিছোঁ মনত সেয়া মই জানো কিন্তু মই সঁচাকৈ কৈছোঁ মই নিজে চল চাতুৰি কৰা নাই মোক ৰঞ্জনে বহুত বেছি ভাল পাইছিল আৰু এতিয়া কিয় এনেকুৱা কৰিছে মই নাজানো
মোক উলিয়াই নপঠিয়াব বৰ্তা, উলিয়াই নপঠিয়াব বৰমা। মই এইখন ঘৰত সদায় থাকিব বিচাৰোঁ। ৰঞ্জন দাৰ লগত মই বিয়া হ'ব বিচাৰোঁ, কাৰণ ৰঞ্জন দাৰ সন্তান মোৰ পেটত আছে। গতিকে মই কেনেকৈ এইখন ঘৰ পলাই যাব পাৰোঁ কওক বৰমা। তোৰ এই লেকচাৰবোৰ শুনি মোৰ মূৰটো কিবা ফাটনে চিটনে হৈ গৈছে। তই ফচাবলৈ আৰু মোৰ ল'ৰাটোৰ বাহিৰে কাকো নাপালি হা? ভুলটো মোৰ হ'ল, কাৰণ তোক এইখন ঘৰত এজনী কাম কৰা ছোৱালীৰ দৰে নহয়, নিজৰ ঘৰৰ ছোৱালীৰ দৰে ৰাখিছিলোঁ হা। তোক ষ্টেণ্ডাৰ্ড কাপোৰ পিন্ধাইছিলোঁ, ব্ৰেণ্ডেড চেণ্ডেল, ব্ৰেণ্ডেড কাপোৰ পিন্ধাইছিলোঁ আৰু মৰম কৰিছিলোঁ। কিন্তু তই মৰমৰ প্ৰতিদান হিচাপে কি দিলি হা? আৰু তোৰ নিচিনা এজনী কাম কৰা ছোৱালীক এইখন ঘৰ বোৱাৰী কৰি ল'লে আমাৰ সমাজত ক'ত ষ্টেটাছ থাকিব হা? তই আজি যাবই লাগিব। তই আৰু কোনো দিন আমাৰ ঘৰত ভৰি দিবহি নোৱাৰিবি। আৰু এই সন্তানটো তই এবচন কৰিবি যা। তোক যিমানখিনি টকা লাগে সকলো দি দিম। মাথো তই ৰঞ্জনক এতিয়া পাহৰি যা আৰু এইখন ঘৰৰ লগত তই কোনো দিন সম্পৰ্ক নাৰাখিবি। এবচন? নাই, মই এবচন কৰিব নোৱাৰোঁ। এয়া আমাৰ মৰমৰ প্ৰতীক। মই এই সন্তানটো জন্ম দিম। মই কেতিয়াও এবচন নকৰোঁ। ঐ, তই আমাক চিনি পোৱা নাই? তোক আমি ভালে কৈছোঁ কাৰণে তই কথাবোৰ শুনা নাই নেকি হা? আৰু কিন্তু বেলেগ প্ৰক্ৰিয়াৰেও তোক এবচন কৰিব পৰা সমাধান আছে। তই চইচ কৰি ল কোনটো কৰ, কৈ দিলোঁ। আৰু বহুত অপশ্যন আছে, বুজিলি? গতিকে তোক ভালে কৈছোঁ, তই হস্পিটেলত গৈ এবচনটো কৰাই লওঁ। তোক টকা দিয়া দায়িত্ব মোৰ। আৰু এইখন ঘৰ জীৱনত কোনো দিন ভৰি দিবলৈ নাহিবি, আৰু কাৰো আগত এইবোৰ কথা একো নকবি, নহ'লে তহঁতৰ অৱস্থা কিন্তু বেয়া কৰি দিম, কৈ দিলোঁ। নাই, সেনেকুৱা নকৰিব। এয়া যেন আপোনালোকৰ দাঁতি নহয়। সেই সন্তানটো মই মাৰিব নোৱাৰোঁ। প্লিজ বৰমা, আপুনিতো এগৰাকী মাইকী মানুহ। আপুনি কিয় মোৰ মনৰ কথা বুজি পোৱা নাই? মই বাৰু কেনেকৈ মোৰ পেটৰ সন্তানটো মাৰি পেলাব পাৰোঁ? আপুনি মোক দয়া কৰক। দয়া কৰক বৰমা, দয়া কৰক বৰ্তা। চুপ, নামাতিবি আমাক। ওলাই যা বুলি কৈছোঁ নহয়, এইখন ঘৰৰ পৰা ভালে ওলাই যা। ওলাই যা। তোৰ দৰে এজনী চৰিত্ৰহীন ছোৱালীক এইখন ঘৰত কোনো স্থান নাই। ওলাই যা বুলি কৈছোঁ এতিয়া ওলাই যা। কি হ'ল? তুমি ৰৈ আছা যে ইমান সময়? যোৱা, ৰাতি গৈ তোমালোকৰ ঘৰত মই টকা 10,000 দি আহিম। এবচনটো কৰি লৈ সেই টকাৰে কিবা খাব পাৰিবি। প্লিজ এনেকুৱা নকৰিবা। মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ। মই তোমাক বহুত ভাল পাওঁ ৰঞ্জন দা, তুমিতো জানা ন? আমাৰ মৰমৰ প্ৰতীক স্বৰূপে আমাৰ সন্তানটো আহিছে আমাৰ মাজত। কিয় তুমি এনেকুৱা এলাগি কৰিছা মোক? প্লিজ ৰঞ্জন দা, তুমি মোক তোমাৰ জীৱন সংগী হিচাপে আঁকোৱালি লোৱা। মই নোৱাৰোঁ তোমাৰ অবিহনে থাকিব। তুমিতো মোক কিমান মিঠা কৈ তুমি মোৰ মনটো ঘূৰাইছিলা। এতিয়া ক'ত গ'ল সেই প্ৰতিশ্ৰুতিবোৰ? মোক বিয়া পাতিম বুলি কথা দিয়া সেই প্ৰতিশ্ৰুতিবোৰ কি হ'ল এতিয়া? তই যাবিনে নে মই কঠিয়াই উলিয়াই দিব লাগিব হা? তই যে পেটৰ সন্তানটো মোৰ হয় কেনেকৈ প্ৰমাণ কৰিবি হা? কিন্তু আমি হ'লো ধনী মানুহ, আমি টকাৰ বলত যিকোনো কাম কৰি দিব পাৰোঁ। আৰু গোটেই গাঁৱতে উলিয়াই দিব পাৰোঁ যে তই কোনোবা ল'ৰা ভাল পাই প্ৰেগনেণ্ট হৈ আমাৰ ঘৰত কাম কৰাৰ কাৰণে আমাৰ ঘৰৰ বোৱাৰী হোৱাৰ স্বাৰ্থত মোক ফচাইছ বুলি সকলোৱে কিন্তু বিশ্বাস কৰি ল'ব। কথাটো মনত ৰাখিবি। কৰাব মোৰ কিন্তু মনে নকয়। এই নিশ্চয় কথাটো গোটেই গাঁওখনত উলিয়াব। এই যদি কথাবোৰ উলিয়াই দিয়ে নহয় ৰঞ্জন, তই এতিয়া যিখিনি কথা কৈছিলি নহয় সেইখিনি কথা সকলোৰে আগত কৈ দিবি যে তাইক কোনোবা ল'ৰা ভাল পায়। আমি ঘৰত নথকা অৱস্থাত তাইক লগ কৰিবলৈ আহে। তই কেইবাদিনো তাইক হাতে লোতে ধৰাই পেলাইছোঁ বুলি কবি, আৰু সেই সন্তানটো সেই ল'ৰাটোৰে হ'ব বুলি কবি। সকলোৱে আমাৰ কথা বিশ্বাস কৰিব। তুমি ঠিকেই কৈছা, তেনেকৈ কৰিবি। ইমানকৈ ক'লো বোলো ছোৱালী মানুহ অলপ সাৱধানে থাকিবি। নাই নুশুনিলি কথা হা? এতিয়া এইটো পৰ্যায় পোৱাৰ পাছত তই মোক এইবোৰ কথা ক'বলৈ আহিছ হা? কি কৰ এতিয়া? গোটেই গাঁৱৰ মানুহক সিহঁতে উলিয়াই ফুৰিছে নহয় যে তই তাৰ সন্তানৰ মাক হ'বলৈ ওলোৱা নাই। তই ক'ৰবাত বেলেগ ল'ৰা ভাল পাই তাক ফচাবলৈহে ওলাইছ। এতিয়া গোটেই গাঁওখনৰ মানুহে বুবু বাবা কৰি আছে। তই মোক এইটো দিন দেখাবলৈ কিয় জীয়াই ৰাখিলি হা? কিয় মোক মাৰি নেপেলালি তই এইটো দিন দেখাৰ আগতে? এইটো দিন দেখিবলৈকে মই তোক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ হা? মা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মোক ইমান বিশ্বাসঘাতক কৰিব বুলি মই ভবা নাছিলোঁ। মোক বহুত মৰম কৰিছিল, মোক সেইখন ঘৰৰ বোৱাৰী বনাম বুলি কৈছিল, মোক কথা দিছিল। মই সেই কথাবোৰত ভুল গৈ বিশ্বাস কৰি ল'লোঁ। ধনী মানুহবোৰ তেনেকুৱাই, সিহঁতে নিজৰ স্বাৰ্থৰ কাৰণে যিকোনো প্ৰতিশ্ৰুতি দিব পাৰে, কিন্তু সেই প্ৰতিশ্ৰুতি কেতিয়াও সিহঁতে পালন নকৰে। মা এতিয়া কি হ'ব? এতিয়া আৰু কি হ'ব? তই সন্তানটো শেষ কৰি পেলাব লাগিব। তই সন্তানটো লৈ মানুহৰ আগত কেনেকৈ ওলাবি হা? তই এই সন্তানটোৰ বাপেক কোন বুলি সুধিলে তই কি উত্তৰ দিবি হা? নাই মোক যোনে যি কয় কওক, মই তাত একো গুৰুত্ব নিদিওঁ। মই সন্তানটো জন্ম দিম। মই মোৰ পেটৰ সন্তানটো মাৰি পেলাব নোৱাৰোঁ। মই ইমান নিষ্ঠুৰ হ'ব নোৱাৰোঁ। দৰকাৰ হ'লে মই যিমান কষ্ট পাবলগীয়া হয় পাম। মই পেটৰ সন্তানটো কেতিয়াও মাৰি পেলাবলৈ নোৱাৰোঁ। কিন্তু তোৰ এই সন্তানটোৰ কাৰণে আমাৰ যে কিমান সমস্যা হ'ব তই ভাবি চাইছনে হা? তইতো বুজিবলৈ চেষ্টা কৰ। মই মোৰ পেটৰ সন্তানটো কেনেকৈ মাৰি পেলাওঁ
মোক মিঠা মিঠা কথা কৈ প্ৰেমৰ জালত ফচালে আৰু এতিয়া মোক এই অৱস্থা কৰি এনেকৈ মানুহৰ আগত বদনাম গাইছে মা মইতো এনেকুৱা কৰিব বুলি কেতিয়াও ভবা নাছিলো মা আৰু এতিয়া মই মোৰ সন্তানটো কেনেকৈ মই মাৰি পেলাওঁ মা নোৱাৰো নোৱাৰো মই এগৰাকী মাতৃ হৈ সন্তানক মাৰি পেলাবলৈ মোৰ 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 মনে কেতিয়াও নকয় তই এখন কি কৰি পেলালি কল্পনা হা তই আমাৰ গাঁৱৰ মান সন্মান সকলো শেষ কৰি দিলি তোৰ লাজ নালাগিলেনে হা ক'ৰ ল'ৰাৰ লগত তই অবৈধ সম্পৰ্ক ৰাখি পেলাই এনেকৈ পেলাই তই ৰঞ্জনক ফচাবলৈ আহিছিলি হা তোৰ নিচিনা ছোৱালী এজনী যে এনেকুৱা হবি বুলি ভবা নাছিলো আপোনালোকে মোক ভুল বুজিছে কথা ক'বলৈ আহিছ ধনী ঘৰৰ ল'ৰা পাই পেলাই তই ফচাবলৈ আহিছিলি হা ধনী ঘৰৰ বোৱাৰী হোৱাৰ মন আপোনালোকে এইবোৰ কি কৈছে মোৰ সেইবোৰ একো অভিসন্ধি নাই মই ৰঞ্জনক ভাল পাইছিলোঁ তেওঁ মোক নিজে ভাল পাবলৈ প্ৰস্তাৱ দিছিল মই নিজে একো কৰা নাই চুপ একদম চুপ ৰঞ্জনৰ নিচিনা ধনী ঘৰৰ ল'ৰা এটাক পতাবলৈ তই মিছা কথা ক'বলৈ আহিছ হা তোৰ পেটৰ সন্তানটো কোন বাপেক হা প্ৰেমিকক বচাবলৈ গৈ তই ৰঞ্জনক ফচাবলৈ আহিছ হা নাজানো বুলি আহিছ তোৰ নিচিনা ছোৱালীজনী আমাৰ গোটেই গাঁওখনৰ বদনাম কৰি দিলি তই যিহেতু গাঁৱৰ বদনাম কৰিলি আৰু এই পাপ কামটো কৰিলি গতিকে তহঁতৰ ঘৰখনক আমি 10 বছৰৰ কাৰণে একৰীয়া কৰিলোঁ আজি তহঁতৰ ঘৰৰ লগত খোৱা লোৱা সকলো বন্ধ তহঁতে গাঁৱৰ কোনো মানুহৰ ঘৰলৈকে যাব নোৱাৰিবি আৰু তহঁতৰ ঘৰলৈ যোন আহিব তাকো বাহিৰা কৰি দিয়া হ'ব ককাই দিওঁ আপোনালোকে এইবোৰ কি কৈছে সেনেকুৱা নকৰিব সমাজখনক লৈয়েতো আমি জীয়াই আছোঁ সেনেকৈ সমাজৰ পৰা আঁতৰি আমি থাকিব নোৱাৰিম নহয় সেনেকুৱা নকৰিব কোনো পধ্যে নহ'ব তোৰ জীয়াই যি পাপ কাম কৰিলে সেই পাপ কামৰ শাস্তি এয়াই তহঁতক আমি কেতিয়াও এই এনেকৈ সহজভাৱে এৰি দিব নোৱাৰোঁ বুজিছ তহঁতক 10 বছৰৰ কাৰণে একৰীয়া কৰিলোঁ আৰু তহঁতৰ লগত আমাৰ কোনো আজা নাই ইহঁতৰ ঘৰৰ লগত যোনে লেটিপেটি কৰিব যোন আহিব তাকে বাহিৰ কৰি দিয়া হ'ব কথা সিমানেই বলক এতিয়া আমি যাওঁ এই পাপিনীজনী মুখখন চাব নাপায় হয় দেই এই পাপিনীজনী মুখখন চাবলৈ একেবাৰে মন যোৱা নাই থু পেলাই দিবি যেন বল ইহঁতৰ মুখখন চাই লেকচাৰ দিয়ে একো লাভ নাই ইহঁতক জাননীটো দিব লাগিছিল দি দিছোঁ তহঁতে গাঁৱৰ কোনো মানুহৰ ঘৰত বহি দিবলৈ নাযাবি কিন্তু কৈ দিছোঁ নহ'লে তহঁতৰ কাৰণে সেই ঘৰৰ মানুহকো বহিষ্কাৰ কৰা হ'ব এতিয়া কি হ'ব মা কেনেকৈ আমি এতিয়া এইখন ঘৰ চলাম কোনো কাম বন এটা নকৰিলে কেনেকৈ মই ঘৰ চলাম এয়া চব তোৰ কাৰণে হ'ল মই এই বয়সত এতিয়া একঘৰীয়া হ'বলগীয়া হ'ল মাতো নাকান্দিবি মই কিবা এটা কৰিম তই চিন্তা নকৰিবি মই মোৰ সন্তানটোক জন্ম দিম মা প্লিজ মা তই ভাগি নপৰিবি তই যদি মোক সাহস নিদিয় মই কাৰ সাহসত জীয়াই থাকিম মা ভণ্টিও সৰু হৈ আছে তাইতো একো বুজিয়ে পোৱা হোৱা নাই মা তাইক এইবোৰ কথা ক'লে তাই একো বুজি নাপায় এতিয়াতো তই মোক সাহস দিব লাগিব মা তই চিন্তা নকৰিবি এই গাঁওখনতহে মই কাম কৰিব নোৱাৰোঁ আমাৰ কাষৰ গাঁও বা চহৰত গৈ হ'লেতো মই কিবা এটা কৰিব পাৰিম মই ঘৰখন চলাম সম্পূৰ্ণ ঘৰখন চলোৱাৰ দায়িত্ব মোৰ তই চিন্তা নকৰিবি মা কিন্তু তই এইটো গাৰে কেনেকৈ লোকৰ ঘৰত কাম কৰিবিগৈ হা এতিয়া তই গধুৰ কামো কৰিব নোৱাৰিবি নহয় ভগৱান কি যে হৈ গ'ল এইবোৰ মা মই কৈছোঁ নহয় মই যিকোনো প্ৰকাৰে ঘৰখন চলোৱাৰ দায়িত্ব লৈছোঁ তই চিন্তা নকৰিবি মই বেছি গধুৰ কাম নকৰোঁ নহয় মই চহৰলৈ যাম চহৰত গৈ মই কাৰোবাৰ ঘৰত কাম কৰিম আৰু মোৰ সন্তানটো জন্ম দিয়াৰ সময়ত মই ঘৰলৈ গুচি আহিম মা কি যে হৈ গ'ল মা তই নাকান্দিবিচোন তই কান্দিলে মোৰ সহ্য নহয় মা মোৰ কপালত ভগৱানে এইবোৰকে লিখিলে কল্পনা গৰ্ভৱতী হোৱাৰ বাবে গাঁৱৰ মানুহে সিহঁতৰ কথা বিশ্বাস নকৰিলে ধনী কাৰণে ৰঞ্জনৰ কথা বিশ্বাস কৰিলে আৰু সিহঁতক এঘৰীয়া কৰিলে সিহঁতৰ ঘৰৰ লগত কাৰোৰে সম্পৰ্ক নাথাকিব সিহঁতৰ ঘৰলৈ অহা মানুহকো আনকি সমাজৰ পৰা বহিষ্কাৰ কৰিব সেয়েহে কল্পনাহঁত সম্পূৰ্ণ পৃথকে থাকিবলৈ ল'লে সিহঁতে গাঁৱৰ কাৰো ঘৰলৈকে নাযায় মাত্ৰ অঞ্জনা গাঁৱৰ মাজেদি ওলাই যায় চহৰলৈ বুলি কাম বিচাৰি আৰু তাই চহৰতে এটা কাম বিচাৰি লয় আৰু তাতে থাকি তাই 2 পইচা ইনকাম কৰিবলৈ ধৰিলে এনেদৰে এদিন দুদিনকৈ দিন বাগৰি বছৰ বাগৰিল তাই এটা ল'ৰা সন্তান জন্ম দিলে বহুতো দুখ কষ্টৰ মাজেৰে কল্পনাহঁতৰ জীৱনটো অতিবাহিত হ'বলৈ ধৰিলে 10 বছৰ তেনেকৈয়ে পাৰ হ'ল আৰু ল'ৰাটো ডাঙৰ হ'ল কল্পনাই লোকৰ ঘৰে ঘৰে কাম কৰি ল'ৰাটোক পঢ়ুৱালে লগতে ঘৰখনো চম্ভালিছে এনেদৰে 10 বছৰ পাৰ হোৱাৰ পাছত ৰাইজে সিহঁতক এটা অৰিহণা লৈ সিহঁতক আঁকোৱালি ল'লে মাকে কালি আমাৰ ঘৰত হাজিৰা কৰিবলৈ গৈছে এনেকুৱা ল'ৰাৰ লগত মই ফ্ৰেণ্ডশ্বিপ কৰিব নোৱাৰোঁ খেলিব নোৱাৰোঁ দেই তই কিয় ইয়াক আনিব লাগে আৰে একো নহয় দে তাৰ মাকে তোৰ ঘৰত কাম কৰিলে বুলি আৰু সিহঁতেও মানুহে কিয় খেলিব নোৱাৰিবনো সি বৰকৈ ওলাই নাহেই
মইহে তাক জোৰবস্তি কৰি মাতি আনিছোঁ তই যদি তাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰ তোৰ লগতো মই ফ্ৰেণ্ডশ্বিপ নকৰোঁ আৰু নেখেলোঁ বুজিলি তহঁতে যেনেকৈ খেল খেলি থাক মই আহিছোঁ আৰে তই কিয় এনেকুৱা কৰিছ তাৰ মাকে তোৰ ঘৰত কাম কৰিলে বুলিয়ে তাৰ মাকজনী কি বেয়া হৈ গ'ল নেকি হা জানো নহয় ইহঁতৰ কথা ভালদৰে জানো ইয়াৰ বোলে বাপেক কোনো তাকে নাজানে বাপেকৰ পৰিচয়েই নাই এনেকুৱা এটাৰ লগত মই ফ্ৰেণ্ডশ্বিপ কৰিব নোৱাৰোঁ মই আহিছোঁ বিকি মই তোক সেইকাৰণে কৈছিলোঁ নাহোঁ বুলি মোৰ লগত সকলোৱে এনেকুৱাই কৰে মই 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 তহঁতৰ লগত নেখেলোঁ তই মোক আৰু লগ নধৰিবি মই সেইকাৰণে ওলাই আহিবলৈ মন নাযায় মই অকলে থাকিয়ে ভাল পাওঁ চবেই মোক দেখিলে এটিকিং কৰে মোৰ দেউতা নাই বুলি হাঁহে মোৰ দেউতা নাই কি হ'ল মোৰতো মা আছে মোৰ মায়ে মোক কষ্ট কৰি খুৱাইছে মোৰ মায়েতো মোক চোৰটাই কৰি খুওৱা নাই কৰ্মৰ বিনিময়ত মায়ে টকা লৈছে আৰু ঘৰখন চলোৱাৰ লগতে মোক পঢ়ুৱাইছে মানুহবোৰে কিয় এনেকৈ কয় মোক কথা হ'ব দে ৰমেন তই দুখ নকৰিবি তোৰ বেলেগ বন্ধু নাথাকিলেও মই তোৰ লগত সদায় থাকিম তই মোৰ বাবে সদায় মোৰ বন্ধু হৈ থাকিবি মই তোক বহুত ভাল পাওঁ বেলেগে যিয়ে নকওঁ বেলেগে যিমান ইটিকিং কৰিলেও মই তোক কেতিয়াও তেনেকুৱা নকৰোঁ আৰু তোক কেতিয়াও এৰি নিদিওঁ ইমান দিনে তাৰ পৰা মই এই কথাবোৰ লুকুৱাই ৰাখিছিলোঁ তই এতিয়া কিয় তাক ক'ব লাগে হা নহ'লে কি কৰিম ক সি তোৰ শপত দিছে মোক সকলো কথা ক'বলৈ সেইকাৰণে সকলো কথা কৈ দিলোঁ জানক দে সিও জনাটো দৰকাৰ সিও জানক তাৰ বাপেক কোন হয় আৰু কিমান বেয়া সি আজি কান্দি কান্দি আহিছে তাৰ লগৰ যে বিকি সি তাক লগত খেলিবলৈ লৈ গৈছিল কোনোবা ধনী ঘৰৰ ল'ৰাই বোলে খেলিবলৈ আহিছিল তাক দেখি বোলে এটিকিং কৰিছে সিহঁতৰ ঘৰত হেনো তই হাজিৰা কৰিবলৈ গৈছিল সেইকাৰণে বোলে তাৰ লগত নেখেলে আৰু তাৰ বোলে পিতৃ পৰিচয় নাই সেইকাৰণে সিহঁতে তাৰ লগত ফ্ৰেণ্ডশ্বিপো নকৰে সেইকাৰণে সি আজি বহুত কান্দিলে মোৰ ওচৰত আহি আৰু সি মোক তাৰ দেউতাক কোন বুলি সুধিলে মই এফালৰ পৰা সকলোবোৰ কৈ দিলোঁ তই মোক বেয়া নাপাবি মই নিজকে সামৰি থ'ব নোৱাৰিলোঁ এই কথাবোৰ মই কৈ দিলোঁ সকলোবোৰ কথা হে ভগৱান বৰ বেয়া কথা হ'ল সি এতিয়া খঙতে কিবা নকৰিলেহে হ'ল আৰু একো নকৰে তই চিন্তা নকৰিবি সি অকণমান ওলাই গৈছে অলপ পাছতে আহিবই ধনী মানুহৰ চলা সেই কথাত ভুল গৈ মই মোৰ গোটেই জীৱনটো শেষ কৰি পেলালোঁ এতিয়া সেইবোৰ মানুহৰ কাষ চাপিবলৈও নিদিওঁ মই মোৰ ল'ৰাটোক বিয়া পতাৰ সিহঁতৰ 5-6 বছৰ হ'ল দেখোন আজিলৈকে এটা সন্তানৰ মুখ দেখা নাইহি কিয় জানো মা কাৰণ সেয়া মোৰ অভিশাপ মই মুখৰ পৰা অভিশাপ দিব নালাগে মই মনত যিখিনি আঘাত পালোঁ সেই আঘাতখিনিৰ সৈতে আজি সিহঁতৰ সন্তান এটা দেখাৰ সুযোগ হোৱা নাই ভগৱান পৃথিৱীত আছে নহয় চাবি মা সিহঁতৰ যদি সন্তান হয় মোক কবি সেই ৰঞ্জনৰ কেতিয়াও সন্তান নহয় কেতিয়াও আৰু দেউতাক হ'ব নোৱাৰে এতিয়াতো মানুহৰ মুখে মুখে সেইবোৰেই কথা তোক ঠগাৰ বাবে বোলে তাৰ সন্তান হোৱা নাই তাৰ ঘৈণীয়েকে আজিলৈকে সন্তানৰ সুখ দিবই পৰা নাই সঁচাকৈ পৃথিৱীত ভগৱান আছে বুলি এতিয়া বিশ্বাস হৈছে জাননে শুন তুমি ক'ত গৈছিলা ইমান সময় কৰিলা যে এনেই মা অকণমান ওলাই গৈছিলোঁ মনটো বেয়া লাগি থকাৰ বাবে নৈ পাৰতে গৈ বহি আছিলোঁগৈ হঠাতে আকৌ তোমালৈ মনত পৰি গুচি আহিলোঁ মা মই আজি সকলো কথা গম পালোঁ তুমি বহুত কষ্ট পালা ন মা বহু কষ্ট কৰি তুমি মোক জন্ম দিলা এই পৃথিৱীখন দেখুৱালা তোমাৰ বাবে মই আজি সেই পৃথিৱীখন দেখিবলৈ পালোঁ মা মই তোমাক আজি কথা দিছোঁ মই তোমাক গোটেই জীৱন সুখত ৰাখিম মা তোমাক কেতিয়াও কষ্ট পাবলৈ নিদিওঁ মোৰ বাবে তুমি বহু কষ্ট সহ্য কৰিলা আৰু তোমাক মই কষ্ট পাবলৈ নিদিওঁ মা শুনো মাৰক সুখত ৰাখিবলৈ হ'লে তই ভালদৰে পঢ়া শুনা কৰিব লাগিব ভালদৰে পঢ়া শুনা কৰি চাকৰি পাব লাগিব তেতিয়াহে তই মাৰক সুখত ৰাখিব পাৰিবি তই ভালদৰে পঢ়া শুনা কৰ আইতা মই চাকৰি কৰিমেই মই এটা এইম লৈয়ে লৈছোঁ মইতো হাই ছেকেণ্ডেৰী পাছ কৰিলোঁৱেই এতিয়া মই সদায় বিকিৰ সৈতে দৌৰিবলৈ যাম আমি দুয়োটাই কমাণ্ডো হোৱাৰ সপোন দেখিছোঁ কমাণ্ডো বা অসম পুলিচত আমি চাকৰি কৰিম দুয়োটাই সপোন দেখিছোঁ গতিকে আমি আমাৰ সপোনটো পূৰণ কৰিমেই কাইলৈৰ পৰা ৰাতিপুৱা সোনকালে উঠি আমি দৌৰিবলৈ যাম আৰু লগতে ব্যায়ামো কৰিম এতিয়াৰ পৰা অনুশীলন কৰিলেহে মই মোৰ সেই চাকৰিটো পাবলৈ সক্ষম হ'ম হয় নেকি এয়া দেখোন বৰ ভাল কথা তেতিয়াহ'লে কাইলৈ ৰাতিপুৱাৰ পৰা অকণমান সোনকালে উঠিবা নে কি আইতা সোনকালে উঠিম মা ময়ো নুঠিলেও তুমি মোক সোনকালে উঠাই দিবা দেই মা হ'ব মোৰ ফোনটো তই চিন্তা কৰিব নালাগে তই যেতিয়া উঠ মই তেতিয়াই উঠাই দিম আৰু লগতে ময়ো উঠিম ময়ো অকণমান খোজকাঢ়িবলৈ যাম হ'ব মা কাইলৈৰ পৰা মই মোৰ যাত্ৰা আৰম্ভ কৰিম তোমালোকে মোক আশীৰ্বাদ কৰিবা যাতে মই সফল হ'ব পাৰোঁ আৰু মই সফল হৈ তোমালোকক এটা সুন্দৰ জীৱন যাপন কৰি দিব পাৰোঁ আমাৰ আশীৰ্বাদ
সদায় তোমাৰ লগত আছে। তুমি মাথো নিষ্ঠাৰে একাগ্ৰতাৰে আগুৱাই যোৱা। আৰু এইকেইটা গৈ বহুত আগত পালেগে। মই দৌৰিছোঁ নাপাওঁগৈহে সিহঁতৰ চপাই। এনেদৰে পুৱা গধূলি ৰমেন আৰু বিকিয়ে দৌৰা আৰম্ভ কৰিবলৈ ধৰিলে আৰু লগতে কল্পনাও যাবলৈ ধৰিলে। এনেদৰে শেষত দুয়োটাই বহুত কষ্ট কৰিবলৈ ধৰিলে। এদিন দুদিনকৈ দিনবোৰ পাৰ হ'ল আৰু সময় বাগৰিল। সিহঁতে শাৰীৰিক পৰীক্ষা দিবলৈ গ'ল আৰু সেই শাৰীৰিক পৰীক্ষাত সিহঁতে পাছ কৰিলে। আৰু এতিয়া লিখিত পৰীক্ষা আছে। সেই লিখিত পৰীক্ষা দিবৰ বাবে ৰমেনে বহু কষ্ট কৰি পঢ়া শুনা আৰম্ভ কৰিবলৈ ধৰিলে। মই আহোঁ দিয়া, বিকি ৰৈয়ে আছে চাগৈ। তুমি আশীৰ্বাদ কৰিবা যাতে মোৰ পৰীক্ষা ভাল হয়। মোৰ আশীৰ্বাদ তোমাৰ ওপৰত সদায় আছে। ভালদৰে পৰীক্ষা দিবা। ভগৱানে যাতে তোমাৰ সপোনবোৰ পূৰণ কৰে, মই তাৰে আশা কৰিছোঁ। হ'ব মা, মই এতিয়া যাওঁ। যোৱা। তোমাৰ কাগজ পাতি আৰু তোমাৰ লাগতিয়াল বস্তুকেইটা মই চাইকেলতে ওলমাই থৈ আহিছোঁ। যোৱা। হে প্ৰভু, মোৰ ল'ৰাটোক চকু মেলি চাবা প্ৰভু। সি বহুত কষ্ট কৰিছে। মনত আশা কৰি সি বহু কষ্ট কৰিছে। গোটেই জীৱনটোৱে মই সংগ্ৰামেই কৰিলোঁ। এতিয়া অন্তত আমাক চকু মেলি চাবা প্ৰভু। সকলোবোৰ তোমাৰ ওপৰতে এৰি দিছোঁ। আৰু ৰমেনে পৰীক্ষা দিবলৈ বুলি মাকৰ আশীৰ্বাদ লৈ ওলাই গ'ল আৰু উভতি আহি মাকক পৰীক্ষা ভাল হ'ল বুলি জনালে। মাকে এতিয়া সেই বিশেষ দিনটোলৈ অপেক্ষা কৰিবলৈ ধৰিলে। এদিন দুদিনকৈ দিনবোৰ বাগৰি অৱশেষত সেই দিনটো আহি পালেহি। আহিব মোক এতিয়া নমাই থৈ গৈছে। আজি সোণটো ৰিজাল্ট দিব বুলি এওঁ গাটো একেবাৰে থপ লগাই আছে বুজিছনে। কেতিয়া যাওঁ কৰি আছে। এতিয়া কাম এটা আছে, সেইটো কাৰণে সি কামটোলৈ গৈছে। তাৰপিছতে আহিব ইয়ালৈ। মোৰ যে বুকুখন ধানমৰা দি বান্ধিবলৈ ধৰিছে। কিবা হয় মই ভগৱানকে দিছোঁ আৰু ভগৱানে চকু মেলি চালেই হ'ল। আৰু তই চিন্তা নকৰিবি বা, চাবি আমাৰ সি পাছ কৰিবই। সি চিলেক্ট হ'বই। সি তাৰ মনৰ আশাবোৰ পূৰণ কৰিবই। চাবি মই ৰাতিপুৱাৰ পৰা কিবা এটা সংকেত পাই আছোঁ। মোৰ মনে কৈছে সি চিলেক্ট হ'বই। ভগৱানেহে জানে আৰু সময়টো যিমানে চামুচাপি আহিছে সিমানে দেখোন বুকুখন বিষাবলৈ ধৰিছে। কিবা হয়। মা, অ' মা। সি আহিলে। সি ৰিজাল্টটো চাই আহিলে হ'বলা, গম পাইছনে? সেই ভগৱান, মোৰ বুকুখন ধপধপ কৰিছে। কোনটো তই আহিলি? কচোন ক, ৰিজাল্ট পালিনে? কি হ'ল তোৰ ৰিজাল্ট? মা, মই চিলেক্ট নহ'লোঁ মা। তাৰমানে ভগৱানে মোৰ প্ৰাৰ্থনা নুশুনিলে। আমাৰ জীৱনত কোনোদিন ভাল দিন নাহিবই নেকি? হে ভগৱান, কিমান যে আশা কৰিছিলোঁ ল'ৰাটোৰ চাকৰিটো হ'ব বুলি। আইঐ মোৰ পেনেৰী মাজনী। অ' মা, মই চিলেক্ট হ'লোঁ। তোমাৰ ল'ৰা আজিৰ পৰা কামাণ্ডো হৈ গ'ল, বুজিলা? দুখৰ চকুলো নহয়। ইয়াৰ সুখৰ চকুলোহে। মই মোৰ ল'ৰাটোক কেনেকুৱা পৰ্যায়ৰ পৰা কি কৰিছোঁ তহঁতেতো সকলো জানো ন। আজি মোৰ ল'ৰাটোৰ এই সফলতা মোৰ ইয়াৰ সুখৰ চকুলো ওলাইছে। অ' মা, হ'ব দিয়া আৰু কিমান কান্দা। এতিয়া হাঁহি দিয়া এতিয়া। আৰু আইতা ক'ত আছে? আইতাই খবৰটো পালে গোটেইজনী পাগলী হৈ যাব। মই আইতাক খবৰটো দিমগৈ। দেহি চাচোন, মাৰ কথাটো ক'বলৈ একেবাৰে গোটেইটো ব্যাকুল হৈ গৈছে। আজি সঁচাকৈ পৃথিৱীৰ সমস্ত সুখ পাইছোঁ ল'ৰাটোৰ এই সফলতাত। মই আজি বহুত সুখী হৈছোঁ ভণ্টি। বা, আমি সকলোৱে আজি বহুত আনন্দিত। তাৰ ৰিজাল্টক লৈ আমি কিমান যে আশা কৰিছিলোঁ। সি আমাৰ মনৰ আশা পূৰণ কৰিলে। এতিয়া আৰু সি তহঁতক কেতিয়াও দুখত নাৰাখে। চাবিচোন, সিটো সদায় সুখত ৰাখিব। অৱশেষত ৰমেনৰ ভাল খবৰটো গোটেই গাঁওখনতে বিয়পি পৰিল আৰু গোটেই মানুহ আহি সিহঁতৰ ঘৰ ভিৰ কৰিলেহি। যিবিলাক মানুহে এটা সময়ত সিহঁতক লেলাই চেচাই কৰিছিল, গাঁৱৰ পৰা এঘৰীয়া কৰিছিল, সেইসকল মানুহে এতিয়া ৰমেনৰ খবৰটো পাই অভিনন্দন জনাবলৈ আহিছে আৰু তাক সকলোৱে শুভকামনা জনাইছে। ৰমেন, তই কিন্তু কৰি দেখুৱালি দেই। তোৰ মাৰৰ কষ্টখিনি তই সাৰ্থক কৰিলি। আৰু কল্পনা, তই কম কষ্ট কৰি কম ধৈৰ্য ধৰি পেলাই ল'ৰাটোক ডাঙৰ দীঘল কৰা নাছিলি। তোক কিন্তু মানিছোঁ দেই। সঁচা পাই, তাই লোকৰ ঘৰে ঘৰে কৰি মেলি কিমান যে কষ্ট কৰি ল'ৰাটো ডাঙৰ দীঘল কৰিলে। হয়, আমি ৰমেনৰ সফলতাত বহুত সুখ পাইছোঁ। ৰাইজসকল, মই আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি মই এটা সঁচা কথা ক'বৰ বাবে। এইটো দেখোন ৰঞ্জন, তই ইয়ালৈ আহিছ যে? খুৰাদেউ, মই আজি এটা সঁচা কথা ক'বৰ বাবে আহিছোঁ, নহ'লে মই জীৱনত শান্তি নাপাম। সঁচা কথা? কিহৰ সঁচা কথা ক'বলৈ আহিলি? ৰাইজসকল, আপোনালোকে মোক যি কয় কৰিব, কিন্তু মই সঁচা কথাটো ক'ব নোৱাৰিলে মোৰ জীৱনত শান্তি নাপাম। সেয়েহে মই আজি এই দিনটোত মই মোৰ সঁচা কথা এটা ক'বলৈ আহিছোঁ। আচলতে মই বহুত ডাঙৰ ভুল কৰিছিলোঁ। মই মোৰ প্ৰেমৰ জালত ফচাইছিলোঁ কল্পনাক, আৰু মই মোৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে কল্পনাৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়ি উঠিছিল। তাৰপাছত কল্পনা গৰ্ভৱতী হৈছিল। তাইক বিয়া কৰোৱাৰ বাবে মই বিয়া কৰাব লাগিব বুলি ভাবি
তাইক মই মিছা বদনাম দিছিলোঁ যে তাই কোনোবা প্ৰেমিকৰ ভালৰ সন্তান আনি মোৰ সন্তান বুলি কৈছে। তাইৰ ওপৰত মিছা অপবাদ দাঙি থৈছিলোঁ। আজি মই সকলোৰে আগত কৈছোঁ, ৰমেনৰ পিতৃ মই। সি পিতৃৰ অবিহনে থাকিব নোৱাৰে। সেয়েহে মই আজি তাক আঁকোৱালি ল'বলৈ আহিছোঁ। সি অবৈধ সন্তান নহয়, সি মোৰ সন্তান। ৰাইজসকল, মই মোৰ ল'ৰাটোক পিতৃৰ নাম দিব খোজোঁ। সেইকাৰণে তাৰ আজি ভাল দিনটোত মই তাৰ ওচৰতে নহাকৈ থাকিব নোৱাৰিলোঁ। মই ৰমেনৰ পিতৃ, সি অবৈধ সন্তান নহয়। আপোনালোকে সিহঁতক মিছাই ভুল বুজিছে। কথা ক'বলৈ আহিছোঁ হা? মিছাই ভুল বুজিছোঁ হা? তহঁতে মাৰে আৰু বাপেৰে গোট খাই পেলাই গোটেইকেইটা আহি পেলাই আমাৰবিলাকৰ আগত কোৱাৰ কাৰণেহে আমি তহঁতৰ কথা বিশ্বাস কৰিছিলোঁ। হে ভগৱান, ইমান ডাঙৰ পাপটো কৰিলে সিহঁতে, আৰু পাপৰ শাস্তি ভুগিলে কল্পনাই। হে ভগৱান, কি হৈ গ'ল এইবোৰ? মই এতিয়াও শাস্তি ভুগিবলৈ ৰাজি আছোঁ। মোক কি শাস্তি দিয়ে দিয়ক। মই বহুত ডাঙৰ অপৰাধ কৰি দিলোঁ। মই কল্পনাৰ লগত বহুত ডাঙৰ অন্যায় কৰিলোঁ। এতিয়া মই বুজি পাইছোঁ। মই বিয়া পতা আজি ইমান বছৰ হ'ল, আজিলৈকে মই এটা সন্তানৰ মুখ নেদেখিলোঁ। কিয়? মই গম পাই গ'লোঁ, কাৰণ মই মোৰ সন্তানক অৱজ্ঞা কৰিছিলোঁ। মই মোৰ সন্তান নহয় বুলি কল্পনাক খেদি পঠিয়াইছিলোঁ ঘৰৰ পৰা। তাই অবৈধ সন্তান বুলি কৈছিলোঁ। সেই ফল আজি মই হাতে পাইছোঁ। ইমান বছৰে অ'ত দেখুৱাই মোৰ মানুহজনীক সন্তানৰ মুখ দেখুৱাব নোৱাৰিলোঁ। মই ভাগৰি গৈছোঁ। মই আজি এই কথাবোৰ সকলোৰে আগত খুলি কৈ মোৰ ভুল স্বীকাৰ কৰিছোঁ। আৰু মই কল্পনা আৰু ৰমেনক আঁকোৱালি ল'ব খোজোঁ। মই ৰমেনক পিতৃৰ নাম দিব খোজোঁ। তেনে কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া আৰু মোক পিতৃৰ নামৰ কোনো প্ৰয়োজন নাই। মোৰ মায়ে মোক গৰ্ভত থকা অৱস্থাৰ পৰা এতিয়ালৈকে বহুখিনি কষ্ট কৰি ডাঙৰ দীঘল কৰি এইটো পৰ্যায় পাইছেহি। ইমানখিনি কৰাৰ পাছত এতিয়া মোক পিতৃ পৰিচয়ৰ কোনো দৰকাৰ নাই। আৰু মোৰ মায়ে পিতৃ, মোৰ মায়ে মাতৃ। গতিকে মোক কোনো পিতৃৰ দৰকাৰ নাই। এনে সুবিধাবাদী পিতৃ থকাতকৈ নথকাই বহুত বেছি ভাল। ঠিকেই কৈছ শুন। মই এই মানুহজনৰ লগত কোনো দিন সংসাৰ কৰিব নোৱাৰোঁ। সুবিধা লৈ মোৰ পৰা সকলো আদায় কৰি অৱশেষত মোক গতিয়াই উলিয়াই দিছিল। মোৰ সেই কথাবোৰ আজিও মনত আছে। এই মানুহজনক মই কোনো দিনেই ক্ষমা কৰিব নোৱাৰোঁ। ৰাইজসকল, এই মানুহজনক এতিয়া ইয়াৰ পৰা যাবলৈ কওক। ৰঞ্জন, তোৰ শাস্তি বহুত ডাঙৰ হ'ব। আমি নামঘৰত সকলো আলোচনা কৰি শাস্তি কি হয় আমি তহঁতৰ ঘৰত জনাম। এতিয়া তই ইয়াৰ পৰা যা, কাৰণ তোক কল্পনাই সন্মুখত চাব বিচৰা নাই। গুচি যা। তোৰ নিচিনা এটা মিছলীয়াৰ কাৰণে আমি কল্পনাৰ দৰে ইমান ভাল ছোৱালী এজনী বেয়া বুলি ভাবিছিলোঁ। আজি তাই বেয়া হোৱা হ'লে এই সন্তানটোক এৰি থৈ তাই কেতিয়াবা বেলেগৰ লগত বিয়া হৈ যাব পাৰিলেহেঁতেন। কিন্তু তাই ধৈৰ্য ধৰি বহু কষ্ট কৰি লোকৰ ঘৰত কাম বন কৰি হাজিৰা কৰি তাই আজি ল'ৰাটোক পঢ়াই শুনাই এইটো অৱস্থা পাই আজি ল'ৰাই পুলিচৰ চাকৰি পালে। গতিকে এতিয়া তই সাদৰি চলাব নালাগে। যা, এতিয়া তই পিতৃ মৰম দেখুৱাব নালাগে। আপুনি ঠিকেই কৈছে। ইয়াক ইয়াৰ পৰা হাতৰাই পঠাব লাগিব। ই মহাপাপ কৰিছে। ই নিজে পাপ কৰি পেলাই লোকৰ ওপৰত অপবাদ দিছে। ইয়াৰ শাস্তি বেছি হ'ব। সি আমাৰ লগত সমাজত থাকিব নোৱাৰিব। ইয়াক আমি এঘৰে কৰিম চিৰদিনৰ কাৰণে। ৰাইজসকল, এনেকুৱা নকৰিব। আপোনালোকে মোক চিৰদিনৰ কাৰণে এঘৰে নকৰিব। কল্পনা, মই তোমাৰ ওচৰত ক্ষমা খুজিছোঁ। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই তোমালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। পাৰা যদি মোক ক্ষমা কৰি দিয়া। এবাৰ ভাবাচোন, তুমিতো মোক বহুত ভাল পাইছিলা ন? প্লিজ কল্পনা। ঐ, মোৰ ছোৱালীয়ে কি ক'লে তই কি এবাৰতে নুশুনিলি? হা, যা মোৰ ল'ৰাটোক আজি এই চাকৰি পোৱাৰ খবৰ শুনি তই থপলি আহিলি। হা, আগতে কেতিয়া খবৰ ল'বলৈ আহিছিলি? কেইটা খবৰ ল'লি তই? হা, কি খাইছে, কি পিন্ধিছে, কেনেকৈ আছে, কেনেকৈ পঢ়িছে, সেইবোৰ খবৰ ল'বলৈ সময় পাইছিলি। কিন্তু আজি চাকৰি পোৱাৰ কথা শুনি লগালগ দৌৰি আহিছ। হা, গুচি যা বুলি কৈছোঁ তই ইয়াৰ পৰা। নহ'লে কিন্তু তোৰ ওপৰত বেলেগ ব্যৱস্থা ল'ম। আপুনি একদম ঠিক কথা কৈছে। তই ইয়াৰ পৰা যাবি নে তোক আমি ধৰি পানি পিটন দিব লাগিব? হা, নাই তেনেকুৱা নকৰিব। মই কৈছোঁ, মই সকলোৰে ওচৰত ক্ষমা বিচাৰিলোঁ। আৰু মই মোৰ মনৰ সঁচা কথাবোৰ আপোনালোকৰ আগত খুলি গ'লোঁ। এতিয়া আৰু মোৰ মনটো অকণমান হ'লেও পাতল লাগিব। ইয়াৰ পিছত আপোনালোকে মোক যি ব্যৱস্থা কৰে কৰিব। মোৰ কোনো আপত্তি নাই। কল্পনা, তোৰ ওচৰত আমিও ক্ষমা খুজিব লাগে। কাৰণ আমিয়ে তহঁতক শাস্তি দিছিলোঁ, একো নুশুনিলোঁ তোৰ কথা। আৰু সিহঁতৰ কথাত বিশ্বাস কৰি তোক আমি বহুত ডাঙৰ শাস্তি দিলোঁ। পাৰ যদি সেই ৰাইজখনক তই ক্ষমা কৰি দিওঁ। কল্পনা, হ'ব দিয়ক। আপোনালোকক নোৱাৰো মই কি ক'ম। আপোনালোকে যি শুনিলে সেয়াকে বিশ্বাস কৰি ল'লে। কাৰণ সিহঁত ধনী আছিল যে, মই দুখীয়া আছিলোঁ। সেইকাৰণে আপোনালোকে ধনী ঘৰৰ মানুহকে বিশ্বাস কৰিলে। সেইবাবে মই আৰু এতিয়া আপোনালোকক একো নকওঁ। আপোনালোকে এতিয়া সঁচা কি মিছা কি সেই সকলোবোৰ গম পালেই নহয়। হয় দে কল্পনা, তোক কিন্তু চেলুট দিবলগীয়া। তই কিটো অৱস্থাৰ পৰা আজি কি হ'লি গৈছাচোন। তোক আমি কমখন লাঞ্চনা দিছিলোঁ নে?
কিন্তু তই সেইবোৰ সহ্য কৰি ল'ৰাটোক আজি কমাণ্ডো বনালি। সঁচাকৈ তোক লৈ আমি আজি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু যদি ৰাইজখনক ক্ষমা কৰি দিবি। আৰু কালিলৈ সম্বৰ্ধনা অনুষ্ঠান এভাগ পাতিছোঁ। ৰমেন নামঘৰলৈ যাবি। সকলো ৰাইজ তাতে গোট খাব। আমাৰ MLA ছাৰো অহা কথা আছে পাছ কৰা ল'ৰা ছোৱালীবিলাকক সম্বৰ্ধনা জনাবৰ কাৰণে। হ'ব ককা, মই চাম বাৰু। এতিয়া আমি কৈয়ে থাকোঁ আৰু ৰমেন, তোলৈ পুনৰবাৰ আকৌ অভিনন্দন জনালোঁ। তই যাতে নিজৰ কৰ্মেৰে আৰু আগুৱাই যাওঁ। আমাৰ আশীৰ্বাদ সদায় তহঁতৰ লগত থাকিব। ধন্যবাদ। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। বন্ধু বান্ধৱীসকল, আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটি ধুনীয়া কাহিনীলৈ আকৌ আহিম। ধন্যবাদ।